এই মুহূর্তত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। নিশা উত্তপ্ত পৰিস্থিতি। অকল বিলাসীপাৰাত নহয়, চাপৰ আৰায়াৰঝাৰতো দেখা গ'ল উত্তপ্ত পৰিস্থিতি। ঠিকাদাৰৰ নীতি বহিৰ্ভূত কৰ্মৰ বাবেই নিশা জাঙুৰ খাই উঠিল আৰায়াৰঝাৰবাসী। বিদ্যুৎ বিভাগক জাননী নিদিয়াকৈ পথ নিৰ্মাণৰ নামত গছ কাটিবলৈ যোৱাত গাঁওখনত বিচ্ছিন্ন হয় বিদ্যুৎ সংযোগ। বিনষ্ট হয় ঘৰুৱা সামগ্ৰী, যাৰ ফলত গাঁওবাসীয়ে জাঙুৰ খাই উঠি বন্ধ কৰি দিয়ে কাম। ধুবুৰী জিলাৰ চাপৰ হালকচা উন্নয়ন খণ্ডৰ গাতে লাগি থকা দগাচীপাৰা সংযোগী পথ নিৰ্মাণৰ ঠিকা লাভ কৰা এইগৰাকী ঠিকাদাৰে নীতি বহিৰ্ভূতভাৱে কাম কৰিবলৈ লোৱা বিষয়টো হতভম্ব কৰি তুলিছে গাঁওবাসীক। উল্লেখ্য যে নীতি বহিৰ্ভূতভাৱে কাম কৰাত বিদ্যুৎ সংযোগ বিচ্ছিন্নৰ ফলত হোৱা ক্ষতিৰ ব্যৱস্থা নকৰালৈকে বন্ধ কৰি দিয়ে কাম। এতিয়া সকলোৰে চকুত ধূলি দি নিশা কাম কৰা অভদ্ৰ ঠিকাদাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আৰায়াৰঝাৰ ব্লকৰ সন্মুখত পাব্লিক হেল্থ অফিচৰ এই যে ছাইডেদি এটা চৰৰ ফালে ৰাস্তা গৈছে, এই দগাচীপাৰা বুলি গাঁও এখন আছে, পুঠিমাৰী দগাচীপাৰা সংযোগী এটা পথ আছে। পঞ্চায়তৰ থ্ৰুত এটা ৰাস্তাৰ কাম আৰম্ভ হৈছে, কিন্তু ৰাস্তাৰে কাম কৰিছে না কোনো পাৰ্চনেলিটি আমি গম নাপাওঁ এতিয়াও। কিন্তু আমি জানা হিচাপত এইটো পাব্লিক ৰাস্তা, ৰোডটো যিটো হৈছে পাব্লিকৰ ৰোড। এইটো ধৰ এখন কিবা নতুন ইনফৰমেশ্যন, নতুন কণ্ডাক্টৰে কাম লৈছে নে কি দিছে গম নাপাওঁ। কিন্তু ঘটনাটো হ'ল, মেইন ঘটনাটো হ'ল ইলেক্ট্ৰিচিটিক কোনো ইনফৰমেশ্যন নিদিয়াকৈ সন্ধিয়া ৰাতি আন্ধাৰ হোৱাৰ পিছত তাহোনে গাছবিলাক ভাঙাই আছে, কি কৰি আছে। তাৰ ফলত আমাৰ বিদ্যুৎ বিচ্ছিন্ন হৈ বহুতৰে ইলেক্ট্ৰনিক সামগ্ৰী জ্বলি গৈছে। ইয়াৰ কাৰণে আমি ঠিকাদাৰৰ কাম কৰা বুলি ইয়াতে গোট হ'লোঁ। গোট হোৱাৰ পিছত তাৰ মুহুৰীক সুধিলোঁ যে এইটো ইনফৰমেশ্যন দিছে, কয় দিয়া নাই। কয় আমাৰ যে বস্তুবিলাক জ্বলি গৈছে এইবিলাকৰ দায়িত্ব কোনে ল'ব? কয় আমাৰ ঠিকাদাৰে ল'ব। ঠিকাদাৰক ফোন কৰিল, ঠিকাদাৰী নিজৰ মতে এনেকুৱা ভাষাৰ মানে এনেকুৱা ব্যৱহাৰ কৰি কথাষাৰ কৈছে। তখন আমাৰ পাব্লিকবিলাক, আমাৰ ইয়াৰ সাধাৰণ জনসাধাৰণবিলাক জাগি উঠিছে যে ইলেক্ট্ৰিচিটিক ইনফৰমেশ্যন নিদিয়া কৰি আপোনালোকে এই সন্ধিয়া আগন্তুক মেট্ৰিক পৰীক্ষা আহি আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, এই টাইমত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিব। এই টাইমত এখেতে মানে নিজৰ মতলিত এই কামবিলাক কৰি আছে। এইখিনি কোৱাতে মানে ঠিকাদাৰে মানে বহুত দুৰ্ব্যৱহাৰ কৰিছে ৰাইজক। বিদ্যুৎ বিচ্ছিন্ন এতিয়ালৈকে হৈ আছে, আপোনালোকে চাইছে। আৰু এতিয়া অলপ আগতে লাইনটো দিছিল, দিয়াৰ পিছত মানে লাইন নাথাকে। এখন ট্ৰেন্সফৰ্মাৰে গৈছে নাই কি হৈছে এতিয়াও মানে ধৰিব পৰা। আমাৰ এটাই কথা, ৰাতি ইলেক্ট্ৰিচিটিক ইনফৰমেশ্যন নিদিয়াকৈ, ৰাতি হওক বা দিনত হওক, যিকোনো ৰোডৰ কাম কৰিব লগা হ'লে ইলেক্ট্ৰিচিটিক আকৌ ইনফৰমেশ্যন দিব লাগিব, এটা কথা এইটো। দ্বিতীয় কথা হ'ল মানুহৰ যিখিনি জনসাধাৰণৰ যিটো ক্ষতিপূৰণ হৈছে, এইটো মানে দায়িত্ব ল'ব লাগিব তেখেতসকলে, যে এই ক্ষতিপূৰণখিনি যিখিনি বেয়া হৈছে আমাক দিব লাগিব। এতিয়া যদি আমাৰ ক্ষতিপূৰণ নিদিয়ে তেনেহ'লে আমি বাধ্য হ'ম কাম অনিৰ্দিষ্টকালে বন্ধ কৰা।